নমস্কাৰ মোৰ শ্ৰদ্ধাৰ বন্ধুসকল, মোৰ শুভাকাংক্ষীসকল। আজি ক'ত আহিছোঁ জানেনে? আজি মই মোৰ ছোৱালীজনীৰ ঘৰলৈ আহিছোঁ। আজি আমাৰ পিংকুৰ জন্মদিন, গতিকে ৰাতিপুৱাই মই আৰু মন্দিৰা লক্ষীবাৰী পালোহি। আজি আমাৰ পিংকুৰ জন্মদিনত এটা দুটা নহয় 3টা কেক। এটা নিজে কিনা মাক দেউতাকে আৰু 2টা তাৰ পেহীয়েকে লৈ অনা। গতিকে তাৰ বহুত ফূৰ্তি। কেক 3টা দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈও তাতকৈও বেছি ভাল লাগিছে। সকলোৱে কেক থপিয়া থপি কৰিছে। ভিডিঅ'টো মই কালিয়ে কৰা, আজিহে দিম। সময়ৰ অভাৱত দিব পৰা নাছিলোঁ। তাৰপিছত কেক কটাৰ সকলোখিনি দৃশ্য মই ধৰি ৰাখিব নোৱাৰিলোঁ, যিহেতু ভিডিঅ' কৰি দিয়া মানুহেই নাই। সকলো নিজৰ নিজৰ ভাগে ব্যস্ত হৈ আছে। এয়া আমাৰ পিংকুক সকলোৱে কেক খুৱাইছে আৰু গালত সানিছে। মোৰ লগতে আপোনালোক সকলোৱে যেন আমাৰ পিংকুক আশীৰ্বাদ দিয়ে, সি যেন ভালে কুশলে থাকে, স্বাস্থ্য আৰু শিক্ষা সকলো দিশতে যেন সি আগবাঢ়ি যাব পাৰে। কেক কটাৰ পিছত এয়া পিংকুৰ মাক দেউতাক পৰেশ, পিংকী আৰু পিংকু একেলগতে ফটো মাৰিছে। লগতে আমিও এইফালে একপি গ্ৰুপ ফটো মাৰিলোঁ। পিংকুৰ বাৰ্থডে স্মৃতি হিচাপে থাকি যাব। আজি বিশেষভাৱে ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ, যিহেতু ভিডিঅ' কৰি দিয়া মানুহ নাই। গতিকে এনেধৰণে কৰিছোঁ, যদি কিবা ভুল হয় ক্ষমা কৰি দিব। আকৌ এইফালে চাওকচোন, এজনী ইমান ধুনীয়া মৰম লগা ছোৱালী লগ পালোঁ। তাই ইমানেই এক্টিভ, তাইৰ লগত কথা পাতি ধেমালি কৰি বহুত ভাল লাগিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।